মহানগৰী পল্টন বজাৰ স্থিত মেঘদূত চিনেমা হলৰ প্ৰাংগণত এক বিশেষ অনুষ্ঠানত গ্ৰাহকৰ বাবে ডিভাইন ষ্টাৰ কম্বো কিট নামৰ এটি পেণ্ডেণ্ট মুকলি জ্যোতিষ সম্পৰ্কীয় ৰত্ন হস্ত কাৰুংগলী মালা তুলসী মালা আদি পঞ্চধাতুৰ এটি পেণ্ডেণ্ট মুকলি কৰা হৈছে জ্যোতিষী কিৰিঙৰ দ্বাৰা পূজা পাতলৰ মাজেৰে শুদ্ধিকৰণ কৰি দিয়া হয় পেণ্ডেলটো ডিভাইন ষ্টাৰ কম্বো কিট অশুভ শক্তি দূৰ কৰাত সহায় কৰে বেয়া দৃষ্টি আৰু হানি কৰাৰ প্ৰৱণতাৰ পৰা সুৰক্ষা দিয়ে দুশ্চিন্তা মানসিক অৱসাদ ভয় আদিৰ পৰা সুৰক্ষা প্ৰদান কৰে শনিৰ অশুভ দশা আৰু কালসৰ্প দশাৰ পৰা মুক্তি দিয়ে লগতে ডিভাইন ষ্টাৰ কম্বো কিটে জীৱনত শান্তি কঢ়িয়াই আনে লগতে পেণ্ডেণ্টটোৰ লগত জ্যোতিষী কিৰিয়ং জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী আৰু অভিনেতা ব্ৰজেন বৰাৰ এটি এডভাৰটাইজমেণ্ট ডিজিটেল ষ্টৰিজ প্ৰদৰ্শন কৰা হয় অনুষ্ঠানটো ইতিমধ্যে শেষ হৈছে গতিকে আপোনালোকে গমে পালে যে এই কিটটোৱে কেনেধৰণৰ মানুহক উপকাৰ কৰিব পাৰে উপকৃত কৰিব পাৰে মই নিজেও এটা পিন্ধি আছোঁ গতিকে সেইটো হৈছে ব্লেক ষ্টাৰ ডাইঅক্সাইড ৰত্ন আৰু এই ৰত্নটো এনেধৰণৰ এটি ৰত্ন ইয়াত এটি মেগনেটিক পাৱাৰ আছে আৰু মানুহৰ দেহাটো কিন্তু মেগনেট আছে মেগনেটিক বেলেগ বেলেগ ষ্টেটত মানে কৰ্ণাটকৰ ফালে নতুবা আপুনি ৱেষ্ট বেংগলে কওক বহুতে এই কিটটো ইউজ কৰি আছে আৰু সকলোৱে জনাই আছে যে উপকৃত হৈছে ইতিমধ্যে নৰ্থ ইষ্টৰ বাবে আজি মুকলি হৈছে আৰু আমাৰ ৰত্ন কিটটোত বিভিন্ন ধৰণৰ আপুনি উপকাৰ পাব যেনে সৰু সৰু ল'ৰা ছোৱালীয়ে সিহঁতে কনচেনট্ৰেশ্যন ব্ৰেক কৰে সিহঁতে ঘৰত মানে ছয় ভালদৰে লিখিব পাৰিছে কিন্তু চিলি মিষ্টেক কৰে যোনটো কস্মিক যোনটো ৰে আহে তাৰ পৰা আল্ট্ৰাভায়লেট ৰেটো বেছিকৈ ই টানি ঘৰত ৰাখিব লাগে তুলসীৰ মালা আদি ৰাখিব লাগে গতিকে তেনেকুৱাকৈ কমপ্লিট কিটটো আপুনি পাব আৰু যথেষ্ট উপকৃত হৈছে উপকাৰ ডিভাইন ষ্টাৰ কম্বো কিটৰ অনুষ্ঠানটো ইতিমধ্যে